বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত চেঙাত পথ দুৰ্ঘটনা সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন। বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত পথ দুৰ্ঘটনা সজাগতামূলক অভিযান। বাটৰ নাট প্ৰদৰ্শনেৰে জিলাখনৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনা সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন। জিলাখনৰ তাৰাবাৰী থানাৰ অন্তৰ্গত চেঙা চক বজাৰত বৃহস্পতিবাৰে প্ৰদৰ্শন কৰা হয় বাটৰ নাট। পৰিবহণ বিভাগৰ নীতি নিয়মসমূহ বাটৰ নাটৰ জৰিয়তে ৰাইজক বুজাবলৈ প্ৰয়াস কৰে অভিনয়ৰ মাধ্যমেৰে। বাটৰ নাটখনত অভিনয় কৰে জনপ্ৰিয় অভিনেত্ৰী দেৱযানী গায়ন, জনপ্ৰিয় অভিনেতা ধীৰাজ দাস, চন্দন দাস, দিগন্ত দাস আৰু উৎপল ভূঞাই। দুৰ্দান্ত বাইক চালকৰ চৰিত্ৰত অভিনয় কৰে সাংবাদিক প্ৰণয় বৈশ্যই। বাটৰ নাট সমাপ্ত হোৱাৰ পাছত ৰাইজক উদ্দেশ্যি সজাগতামূলক ভাষণ প্ৰদান কৰে তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাই। বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত পথ দুৰ্ঘটনা সজাগতা অভিযান উপলক্ষে যি আমি বাটৰ নাট কৰিলোঁ। একচুৱেলি বাটৰ নাটখন আমি এইকাৰণেই কৰিছোঁ, আমাক আৰক্ষী প্ৰশাসনে ৰোড ছেফটিৰ কাৰণে নানান হেৰি কৰিছে, ফাইন লগাই বা জৰিমনা বিহে আৰু শাস্তিও দিয়ে। একচুৱেলি আমি নিজে সজাগ হ'ব লাগিব, সজাগতা হ'ব লাগিব। হেলমেটটো আমি নিজে পিন্ধিব লাগিব। আৰক্ষীক ভয়ৰ কাৰণে হেলমেটটো নহয়, হেলমেটটো আমাৰ ছেফটিৰ কাৰণেহে। আমি হেলমেট পৰিধান কৰিব লাগিব। যিবোৰ নিয়ম আছে, ছিট বেল্ট আমি গাড়ী চলালে ছিট বেল্ট মাৰিব লাগিব, সেইবোৰ আমাৰ নিজৰ কাৰণেহে। আৰক্ষীৰ ভয়ৰ কাৰণে বা ফাইনৰ ভয়ৰ কাৰণে সেইবোৰ নহয়। সেইটো সজাগতা আনাৰ বাবেহে আমি আজি নাটকখন কৰিছোঁ। আমি নিজে উপলব্ধি কৰি এই নিয়মসমূহ মানি চলিলে আমাৰেই ভাল। সেইবাবে আমি নাটকখন কৰিছোঁ, ৰাইজে যাতে এইখিনি কথা বুজি লয়, জানি লয়। এইটোৱে। নমস্কাৰ, আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আমি বৰপেটা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা পথ সুৰক্ষাৰ বিষয়ে আমি সজাগতা সৃষ্টি কৰিবলৈ আহিছোঁ। এই সজাগতাটো আমাৰ নহয়, এই সজাগতাটো সকলোৰে। জীৱন অমূল্য সম্পদ, এই কথাটো আমি জানো। তথাপিতো মানুহে পথ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে নিয়ম বান্ধি দিব লগা হয়, আৰক্ষী প্ৰশাসনে সেই নিয়মবিলাক পালন কৰাত সহযোগ কৰিবলগীয়া হয়। আমাৰ অজ্ঞতাৰ কাৰণে আৰু আমি কিছুমান নিয়মক আমি অৱহেলা কৰোঁ, তাৰ কাৰণে সজাগতা কৰিবলৈ বাধ্য হয়। আচলতে মানুহৰ জীৱনটো যিহেতু অমূল্য, এই কথাটো আমি সকলোৱে জনা উচিত। আৰু ৰাইজক ইয়াৰ যোগেদি আপোনালোকৰ মাধ্যমেৰে সচেতন কৰিবলৈ ওলাইছো যে তেওঁলোকে সচেতন হওক, সজাগ হওক, কাৰণ এবাৰ জীৱন হেৰুৱালে দ্বিতীয়বাৰ আমি ঘূৰাই নাপাওঁ। আৰু পুলিচ প্ৰশাসনে এই নিয়মবিলাক পালন কৰাত আমাক বাধ্যবাধকতা কৰিব নালাগে। আচলতে আমি নিজেই জানিব লাগে যে আমি আমাৰ জীৱনটো মূল্যবোধত ৰখা উচিত।